যুৱ মহোৎসৱ চলি থকাৰ মাজতে নামটিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ প্ৰতিবাদ নামটি মহাবিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই বৃহস্পতিবাৰে নিশা নাট প্ৰতিযোগিতাৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিক মাৰপিটৰ অভিযোগ নিশা একাংশ ছাত্ৰই শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সভাপতিগৰাকীক নামটি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত ব্যৱস্থা নোলোৱাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰই ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ অংগীকাৰ শিক্ষাৰ্থীসকলৰ আমি আপোনালোকক পোনপটীয়াকৈ পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ নামটি মহাবিদ্যালয়ত যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ মাজত যুৱ মহোৎসৱ চলি আছে গতিকে যুৱ মহোৎসৱ 2025 বৰ্ষৰ কাৰ্যসূচী চলি থকাৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিগৰাকী সভাপতি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সভাপতিগৰাকীক প্ৰহাৰ কৰা যিটো ঘটনা সংঘটিত হ'ল সেই প্ৰহাৰ কৰাৰ ঘটনাৰ অভিযোগ তুলি নামটি মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰা ন্যায় বিচাৰিছিলে তেওঁলোকৰ পৰা গোটেই বিষয়টোত হস্তক্ষেপ বিচাৰিছিলে আৰু এই হস্তক্ষেপ নকৰাৰ ফলশ্ৰুতিতেই আজি প্ৰতিবাদ সাব্যস্ত কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে এয়া আমি আপোনালোকক দেখুৱাইছোঁ নামটি মহাবিদ্যালয়ৰ সন্মুখত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ প্ৰতিবাদ এয়া আপোনালোকে দেখিবলৈ পাইছে আৰু ন্যায় নোপোৱা পৰ্যন্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে এই সন্দৰ্ভত আমাৰ সবিশেষ জনাব আমাৰ গৌৰীসাগৰৰ সাংবাদিক ৰূপম বৰবৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱ যেহেতু শিৱসাগৰ জিলাৰ নামটি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে যেহেতু কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিজনক যেহেতু দুজনমান যুৱকে শাৰীৰিকভাৱে প্ৰহাৰ কৰে আৰু তাক লৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নামটি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় পোনে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমে দেখুৱাব যিহেতু কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আজি যেহেতু যুৱ মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা আছে আজি সাংস্কৃতিক শোভাযাত্ৰা কেইবাখনো মহাবিদ্যালয় বৰ্জন কৰিছে আৰু এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাকে ধৰি কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মই পোনে সেইসমূহ দৃশ্য দেখুৱাই আছো মই পোনে তোমাৰ আচলতে ঘটনাটো হৈছিলে কি কালি আসলে কালি প্ৰায় আপোনাৰ নিশা 11 বজাত আমি তাত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যোনটো নাটক আমাৰ হৈ আছিল নাটকখন আমি তাতে চাই আছিলোগৈ কিন্তু আমি তাতে দেখিবলৈ পালোঁ যে পাছফালে আমাৰ যোনটো ষ্টেজৰ ফুল হুলস্থুল হৈছিলে আমি পাছফালে আহি চালোঁ যে আমাৰ যোনটো সন্মানীয় আমাৰ ছাত্ৰ একতা সভাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সভাপতি মহোদয় তেওঁক প্ৰায় 4-5জনমান মানে ব্যক্তিয়ে ধৰি কঠোৰ প্ৰহাৰ কৰিছিলে তাৰপৰা আমি তেওঁলোক যেতিয়া উভতি আমি যেতিয়া তেওঁলোক বিচাৰি আহিলোঁ যে কোন আছিলে ব্যক্তিকেইজন তেতিয়া আমি আহি দেখিবলৈ পালোঁ যাত আপোনাৰ ইয়াৰ কোনোবা লোকেল মানুহ হয় তেওঁলোক ঠিক আছে কি হ'ল আপোনাৰ আমাৰ যোনজন সন্মানীয় লগতে আমাৰ যোনজন সন্মানীয় আমাৰ কোৰ্ট সভাৰ যোনজন সন্মানীয় কোৰ্ট মেম্বাৰ হয় নিশান খনিকৰ তেওঁ আপোনাৰ বুকুতে ধৰি তেওঁৰ যোনটো আইডেণ্টি কাৰ্ড ছিঙি দিয়া হৈছে এতিয়া বৰ্তমানলৈকে আমি সেইটোৱে আমি এডমিনিষ্ট্ৰেশ্যনৰ পৰা বৰ্তমানলৈকে ৰেছপন্স পোৱা নাই আমাৰ পুলিচৰ পৰা ৰেছপন্স পোৱা নাই আমি তোমালোকে চিনাক্ত কৰিছা না যুৱকজনক আমি চিনাক্ত বৰ্তমানলৈ আমি যিহেতু লোকেল নহয় মানুহক আমি চিনি নাপাওঁ প্ৰায় কিন্তু আমাৰ ফটো আমি পাইছোঁ ফটো এভিডেঞ্চ পাইছোঁ আমি তেওঁক আমি সেইটো ফটোখন আমি দেখুওৱা হৈছে আমাৰ অধ্যক্ষ মহোদয় কেইজন যুৱকে মাৰিছিলে প্ৰায় 4-5জনমান আছিলে যিজনক মানে তেওঁৰ নাম কি তেওঁৰ নাম যুগল কিশোৰ গগৈ মই তোমাৰ ওচৰলৈ আহিছোঁ যিহেতু তোমালোকৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আজি সাংস্কৃতিক শোভাযাত্ৰা বৰ্জন কৰিছে বুলি জানিব পাৰিছোঁ কোন মহাবিদ্যালয় বৰ্জন কৰিছে আচলতে আজিৰ দিনটো আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে আমি কলা দিন হিচাপে আমি ঘোষণা কৰিছোঁ কাৰণ যোৱাকালি যি অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল যিহেতু সভাপতিগৰাকী প্ৰহাৰ কৰা হ'ল গতিকে আমি কোনো কাৰণতে আমি গ্ৰহণযোগ্য নহয় এটা নিন্দনীয় ঘটনা আৰু আমি ক'ব বিচাৰিছোঁ যে মৰিয়নি মহাবিদ্যালয় আৰু বহুকেইখন মহাবিদ্যালয় প্ৰায় 12ৰ পৰা 13খন মহাবিদ্যালয় আমাৰ লগত সহযোগ কৰি তেওঁলোকে যিহেতু ছাত্ৰক প্ৰহাৰ কৰা হ'ল সেই ক্ষেত্ৰত তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰা বৰ্জন কৰিছে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কালি অকল সভাপতিক প্ৰহাৰ কৰাই নহয় সভাপতিক প্ৰহাৰ কৰাৰ পিছত যেতিয়া আমি তেওঁলোকক প্ৰতিবাদ জনাইছিলোঁ যেতিয়া আমি কৰ্তৃপক্ষক আমি জনাব আহিছিলোঁ সেই সময়ত আমাৰ কোৰ্ট মেম্বাৰ আমাৰ ইউনিয়ন মেম্বাৰক তেওঁলোকে বুকুত ধৰি আই কাৰ্ড ফালি দিয়া হৈছে আচলতে এনেকুৱা ঘটনা কোনোদিনে আৰক্ষীৰ কথা যদি আমি ক'বলৈ যাওঁ তেওঁলোকে দিনৰ পোহৰত তেওঁলোকৰ ফায়াৰ ব্ৰিগেডৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কটকটীয়া নিৰপেক্ষ বেষ্টনী আছে যেতিয়ালৈকে ইউথ ফেষ্টিভেলত সোমাব নোৱাৰে তেওঁলোকে দিনত আহিলে আপোনালোকে কিন্তু যদি আপোনালোকে যদি ৰাতি আহে যেতিয়া 9টা বজাৰ পিছত আহিব তেতিয়া আপুনি এজনেও কিন্তু আৰক্ষী বিষয়া ইয়াত নেদেখে গতিকে এনেকুৱা ঘটনাবিলাক আমি কেতিয়াও গ্ৰহণযোগ্য নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিৰাপত্তা আমাৰ সুৰক্ষিত কৰিবই লাগিব আমি ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে অনাগত সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যিসমূহ যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব সেই যুৱ অনুক্ষমসমূহত
আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষা আমাক নিতান্তই প্ৰয়োজনীয় আৰু লাগিবই। নিশ্চিতভাৱে ক'ব লাগিব যিহেতু কালি প্ৰায় ৰাতি 11 মান বজাত নাটক চলি আছে ডিব্ৰুগড় যুৱ মহোৎসৱ বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ নাটক চলি আছে। নাটক চলি থকাৰ সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতিক প্ৰহাৰ কৰিছিলে বুলি আমি জানিব পাৰিছো আৰু তাক লৈ এনেধৰণে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু আজি সাংস্কৃতিক শোভাযাত্ৰা আছিলে আৰু সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীও কেইবাখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বাতিল কৰিছে বুলি আমি জানিব পাৰিছো। পোনে পোনে আৰু এজন ছাত্ৰ আছে মই শুনাইছো যিহেতু হ'ব নালাগিছিলে এনেকুৱা এটা পৰিস্থিতি যিহেতু বাহিৰা ল'ৰা আহি পিনে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে মাৰপিট কৰিছে এই সন্দৰ্ভত কি দাবী জনাবা? আমি বিশেষকৈ এইটো আমাৰ বাবে একেবাৰে এটা কলা দিন অনাকাংক্ষিত ঘটনা যিটো কালি ঘটি গৈছে। তেওঁ আছিল আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সন্মানীয় সভাপতি। তেওঁক যিহেতু প্ৰহাৰ কৰিছে গোটেই মহাবিদ্যালয় সমূহ ছাত্ৰ ছাত্ৰীক অপমান কৰা হৈছে, আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক অপমান কৰা হৈছে। এই শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ আশে পাশে এইকেইদিন আমি দেখিছো আৰক্ষীয়ে গিজগিজাই আছে। তেনেস্থলত কালি কেনেদৰে নাটক চলি থকা সময়ত এই অপ্ৰীতিকৰ ঘটনা ঘটিবলৈ পালে, তেখেতক ইমান উপৰ্যুপৰি প্ৰহাৰ কৰিবলৈ পালে, সেয়া আমাৰ বাবে চিন্তনীয় বিষয়।